মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3 তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 2 এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। পাঠটোৰ নাম হৈছে কি? দ্য মাংকি এণ্ড দ্য ক্ৰকডাইল। মাংকি মানে হৈছে বান্দৰ, মাংকি মানে হৈছে বান্দৰ, আৰু ক্ৰকডাইল মানে হৈছে কি? ঘঁৰিয়াল। বান্দৰ আৰু ঘঁৰিয়াল, এইটো হৈছে গল্পখনৰ নাম। তোমালোকে প্ৰথমে চোৱা। লেটছ লুক এট দ্য পিকচাৰ। আহা আমি ছবিখনলৈ চাওঁ। এণ্ড টক এবাউট ইট, আৰু ইয়াৰ বিষয়ে কথা পাতোঁ। তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা। নেম দ্য এনিমেলছ। এনিমেলছ মানে হৈছে জীৱ জন্তু। ইউ চি, তুমি দেখা পাইছা। ইন দ্য পিকচাৰ, ছবিখনত দেখা পোৱা জীৱ জন্তুৰ নামবোৰ কোৱা। এইটো হৈছে কি? ৰেবিট। ৰেবিট মানে হৈছে শহাপহু। এইটো হৈছে এলিফেণ্ট মানে হাতী। আৰ দে ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছ মানে হৈছে বন্ধু, মানে সিহঁত বন্ধু হয়নে? তোমালোকে ক'বা যে য়েছ দে আৰ ফ্ৰেণ্ডছ, মানে হয় সিহঁত বন্ধু। তাৰপিছত হোৱাট আৰ দে ডুইং। হোৱাট আৰ দে ডুইং। ডুইং মানে হৈছে কৰি থকা। সিহঁতে কি কৰি আছে? তোমালোকে ক'বা যে দে আৰ প্লেয়িং ফুটবল। সিহঁতে ফুটবল খেলি আছে। প্লেয়িং মানে হৈছে খেলি থকা। আৰ দে টকিং। টকিং মানে হৈছে কথা পাতি থকা, মানে সিহঁতে কথা পাতি আছেনে? তোমালোকে ক'বা যে য়েছ দে আৰ টকিং। হয়, সিহঁত কথা পাতি আছে। দে মানে সিহঁত। নাও থিংক এণ্ড চে। এতিয়া ভাবা আৰু কোৱা। প্ৰথমে নাম্বাৰ 1। হু ইজ ইয়'ৰ ফ্ৰেণ্ড। তোমাৰ বন্ধু কোন? ফ্ৰেণ্ড মানে হৈছে বন্ধু। তোমালোকে ক'বা যে ৰাজু ইজ মাই ফ্ৰেণ্ড। ৰাজু মোৰ বন্ধু। তোমালোকে তোমালোকৰ বন্ধুৰ নাম ক'বা। তাৰপিছত নাম্বাৰ 2। হোৱাট ডু ইউ লাইক এবাউট ইয়'ৰ ফ্ৰেণ্ড। তোমাৰ বন্ধুৰ বিষয়ে তুমি কি ভাল পোৱা, বা তোমাৰ বন্ধুৰ তুমি কি ভাল পোৱা? তোমালোকে ক'বা যে আই লাইক, মই পচন্দ কৰোঁ, বা মই ভাল পাওঁ। গুড হেবিটছ, ভাল অভ্যাসবোৰ। হেবিটছ মানে হৈছে অভ্যাস। অৱ মাই ফ্ৰেণ্ড, মোৰ বন্ধুৰ, মানে মই মোৰ বন্ধুৰ ভাল অভ্যাসবোৰ ভাল পাওঁ। লেটছ লিচেন টু এ ষ্টৰী অৱ টু ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছ মানে হৈছে কি? বন্ধু, মানে আহা আমি দুজন বন্ধুৰ এখন সাধু শুনো। লিচেন মানে হৈছে শুনা, আৰু ষ্টৰী মানে হৈছে কি? গল্প বা সাধু। ওৱান্স মানে এসময়ত। দেয়াৰ লিভড এ মাংকি, এটা বান্দৰে বাস কৰিছিল। ইন এ ৰ'জ আপেল ট্ৰী। ট্ৰী মানে হৈছে গছ। এটা ৰ'জ আপেল ট্ৰীত এসময়ত এটা বান্দৰে বাস কৰিছিল। দ্য ৰ'জ আপেল ট্ৰী ৱাজ বিচাইড এ ৰিভাৰ। ৰিভাৰ মানে হৈছে নদী, আৰু বিচাইড মানে হৈছে কাষত। ৰ'জ আপেল ট্ৰীটো নদীৰ কাষত আছিল। এখন নদীৰ কাষত আছিল। ওৱান ডে মানে এদিনাখন। দ্য মাংকি ৱাজ ছুইংগিং। ছুইংগিং মানে হৈছে ওলমি থকা বা দুলি থকা। বান্দৰটো দুলি আছিল। অন দ্য ৰ'জ আপেল ট্ৰী। ৰ'জ আপেল ট্ৰী বা ৰ'জ আপেল গছত বান্দৰটো দুলি আছিল। হি চ, হি মানে হৈছে তেওঁ, মানে বান্দৰটোৱে। চ মানে দেখা পাইছিল। এ ক্ৰকডাইল, এটা ঘঁৰিয়াল। ছুইমিং মানে সাঁতুৰি আছে। ইন দ্য ৰিভাৰ মানে হৈছে নদীত। তেওঁ দেখা পাইছিল যে এটা ঘঁৰিয়ালে নদীটোত সাঁতুৰি আছে। এতিয়া মাংকি মানে বান্দৰটোৱে কৈ আছে। হেল্ল' মানে হেৰা। হু আৰ ইউ, তুমি কোন? হুৱেৰ ডু ইউ লিভ, তুমি ক'ত বাস কৰা? এতিয়া ক্ৰকডাইল মানে ঘঁৰিয়ালে কৈ আছে। হেল্ল' আই এম এ ক্ৰকডাইল, মই এটা ঘঁৰিয়াল। আই লিভ ইন দ্য ৰিভাৰ, মই নদীত বাস কৰোঁ।
লিভ মানে হৈছে বাস কৰা। দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল বিকেম ফ্ৰেণ্ডছ মানে বান্দৰটো আৰু ঘৰিয়ালটো বন্ধু হৈ পৰিছিল। বিকেম মানে হৈ পৰিছিল। ওৱান ডে মানে এদিনাখন। এই ঘৰিয়ালটোৱে কৈ আছে, কি কৈ আছে? আই এম ভেৰি হাংগ্ৰি মই বৰ ভোকাতুৰ। হাংগ্ৰি মানে হৈছে ভোকাতুৰ। আই ৱান্ট মই বিচাৰোঁ। টু ইট খাবলৈ। ছামথিং মানে কিবা। মই কিবা খাবলৈ বিচাৰোঁ। এতিয়া মাংকি মানে বান্দৰটোৱে কৈ আছে প্লিজ হেভ ছাম ৰ'জ আপেলছ অনুগ্ৰহ কৰি কিছুমান ৰ'জ আপেল লোৱা। এইবিলাক হৈছে কি? ৰ'জ আপেল। এই ফলটোৰ নাম হৈছে ৰ'জ আপেল। দ্য মাংকি গেভ বান্দৰটোৱে দিছিল। গেভ মানে হৈছে দিছিল। দ্য ক্ৰক'ডাইল ঘৰিয়ালটোক ছাম ৰ'জ আপেল কিছুমান ৰ'জ আপেল দিছিল। এতিয়া ক্ৰক'ডাইল মানে ঘৰিয়ালটোৱে কৈ আছে থেংক ইউ তোমাক ধন্যবাদ। ঘৰিয়ালটোৱে বান্দৰক কৈ আছে থেংক ইউ। দ্য ক্ৰক'ডাইল ভিজিটেড দ্য মাংকি এভৰি ডে। এভৰি ডে মানে হৈছে সদায় বা প্ৰতিদিনে আৰু ভিজিটেড মানে হৈছে লগ কৰিছিল বা দৰ্শন কৰিছিল মানে ঘৰিয়ালটোৱে বান্দৰক সদায় লগ কৰিছিল। দ্য মাংকি অলৱেজ গেভ হিম বান্দৰটোৱে সদায় তেওঁক দিছিল। ছাম ৰ'জ আপেল মানে বান্দৰটোৱে তেওঁক সদায় কিছুমান ৰ'জ আপেল দিছিল। দ্য ক্ৰক'ডাইল ৱাজ হেপী মানে ঘৰিয়ালটো সুখী আছিল। হেপী মানে হৈছে সুখী। টু ইট দেম সেইবোৰ খাই সুখী আছিল। ঘৰিয়ালটোৱে ৰ'জ আপেল খাই সুখী আছিল। এ ফিউ ডেজ লেটাৰ কেইবাদিন পিছত। দ্য ক্ৰক'ডাইল টুক ছাম ৰ'জ আপেলছ টু হিজ ৱাইফ মানে কেইবাদিন পিছত ঘৰিয়ালটোৱে কিছুমান ৰ'জ আপেল তেওঁৰ ঘৈণীয়েকৰ কাৰণে লৈ গৈছিল। ৱাইফ মানে হৈছে ঘৈণীয়েক। টুক মানে হৈছে লৈ গৈছিল। শ্বি ইনজয়েড তাই মানে ইনজয় কৰিছিল। ইটিং দ্য ৰ'জ আপেলছ এ লট তাই ৰ'জ আপেলবিলাক খাই বহুত ইনজয় কৰিছিল। এইটো হৈছে ঘৰিয়ালৰ পত্নী। ঘৰিয়ালৰ পত্নীয়ে কৈ আছে দে আৰ ভেৰি ডেলিচিয়াছ মানে সেইবোৰ বৰ সুস্বাদু এণ্ড চুইট আৰু মিঠা মানে ঘৰিয়ালৰ পত্নীয়ে কৈ আছে সেইবোৰ বৰ সুস্বাদু আৰু মিঠা। হু গেভ ইউ কোনে তোমাক দিছিল? দ'জ ৰ'জ আপেল সৌ ৰ'জ আপেলবিলাক কোনে তোমাক দিছিল? এতিয়া ঘৰিয়ালটোৱে কৈ আছে মতা ঘৰিয়ালটোৱে কৈ আছে মাই ফ্ৰেণ্ড গেভ মি মোৰ বন্ধু মোক দিছিল। দিছ ৰ'জ আপেলছ এই ৰ'জ আপেলবিলাক মোৰ বন্ধুৱে মোক দিছিল। হি লিভছ ইন এ ৰ'জ আপেল ট্ৰী তেওঁ এটা ৰ'জ আপেল ট্ৰীত বাস কৰে। এতিয়া ঘৰিয়ালৰ পত্নীয়ে কৈ আছে হি মাষ্ট বি ইটিং ৰ'জ আপেলছ এভৰি ডে। এভৰি ডে মানে হৈছে সদায়। তেওঁ নিশ্চয় সদায় ৰ'জ আপেল খাই থাকে। এতিয়া ঘৰিয়ালটোৱে কৈ আছে, কি কৈ আছে? য়েছ মানে হয়। হি ইটছ তেওঁ খায়। দেম মানে সেইবোৰ। এভৰি ডে সদায়। ঘৰিয়ালটোৱে কৈ আছে যে হয় তেওঁ সেইবোৰ সদায় খায়। এতিয়া ঘৰিয়ালৰ পত্নীয়ে কৈ আছে ইফ হি ইটছ যদি তেওঁ খায় দেম মানে সেইবোৰ। এভৰি ডে সদায় যদি তেওঁ সেইবোৰ সদায় খায়। হিজ হাৰ্ট মানে হৈছে তেওঁৰ হৃদয়। মাষ্ট হেভ বিকাম হৈ পৰিছে। ভেৰি চুইট বৰ মিঠা মানে যদি তেওঁ সেইবোৰ সদায় খায় তেনেহ'লে নিশ্চয় তেওঁৰ হৃদয়খন বৰ মিঠা হৈ পৰিছে। আই ৱান্ট মই বিচাৰোঁ। টু টেষ্ট কৰিব। হিজ হাৰ্ট তেওঁৰ হৃদয় বা তেওঁৰ কলিজা। মই তেওঁৰ কলিজা বা তেওঁৰ হৃদয় টেষ্ট কৰিব বিচাৰোঁ বা খাব বিচাৰোঁ। এতিয়া মতা ঘৰিয়ালটোৱে কৈ আছে ডেট ইজ নট পচিবল সৌটো সম্ভৱ নহয়। দ্য মাংকি ইজ মাই ফ্ৰেণ্ড
বান্দৰটো হৈছে মোৰ বন্ধু। মতা ঘঁৰিয়ালটোৱে তেওঁৰ ঘৈণীয়েকক কৈ আছে। এতিয়া মানে ঘঁৰিয়ালৰ পত্নীয়ে কৈ আছে বা মাইকী ঘঁৰিয়ালটোৱে কৈ আছে। হি মে বি ইয়'ৰ ফ্ৰেণ্ড। তেওঁ তোমাৰ বন্ধু হ'ব পাৰে। বাট আই ৱান্ট টু টেষ্ট। কিন্তু মই টেষ্ট কৰিব বিচাৰোঁ। ৱান্ট মানে হৈছে বিচৰা। হিজ হাৰ্ট। তেওঁৰ কলিজা। ব্ৰিং ইট টু মি। এইটো মোৰ কাৰণে লৈ আহা। ব্ৰিং মানে হৈছে আনা। নেক্সট ডে মানে হৈছে পিছৰ দিনা। দ্য ক্ৰক'ডাইল ৱেণ্ট। ঘঁৰিয়ালটোৱে গৈছিল। টু মিট লগ কৰিবলৈ। দ্য মাংকি মানে বান্দৰটোৰ সৈতে। পিছৰ দিনা ঘঁৰিয়ালটোৱে বান্দৰটোৰ সৈতে লগ কৰিবলৈ গৈছিল। দ্য ক্ৰক'ডাইল মানে ঘঁৰিয়ালটোৱে। ইনভাইটেড মানে নিমন্ত্ৰণ কৰিছিল বা আমন্ত্ৰণ কৰিছিল। দ্য মাংকি মানে বান্দৰটোক। টু হিজ হোম তেওঁৰ ঘৰত। ঘঁৰিয়ালটোৱে বান্দৰটোক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিল। বান্দৰটোৱে কৈ আছে। থেংক ইউ তোমাক ধন্যবাদ। ফৰ ইয়'ৰ ইনভাইটেশ্যন। ইনভাইটেশ্যন মানে হৈছে নিমন্ত্ৰণ। তোমাৰ নিমন্ত্ৰণৰ বাবে তোমাক ধন্যবাদ। বান্দৰটোৱে ঘঁৰিয়ালক কৈ আছে। এতিয়া ঘঁৰিয়ালে কৈ আছে। মাই ৱাইফ মানে মোৰ ঘৈণীয়েক বা মোৰ পত্নী। উইল বি হেপী মানে সুখী হ'ব। টু মিট ইউ তোমাক লগ কৰি মোৰ ঘৈণীয়েক সুখী হ'ব। মিট মানে হৈছে সাক্ষাৎ কৰা বা লগ কৰা। দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল ৱেৰ অন দ্য ৱে টু দ্য ক্ৰক'ডাইলছ হোম। মানে বান্দৰটো আৰু ঘঁৰিয়ালটোৱে মানে ঘঁৰিয়ালটোৰ ঘৰলৈ গৈ আছিল। ইন দ্য মিডিল অৱ দ্য ৰিভাৰ মানে নদীটোৰ মাজত। দ্য ক্ৰক'ডাইল ছেইড ঘঁৰিয়ালটোৱে কৈছিল। মাই ৱাইফ ৱান্টছ মোৰ ঘৈণীয়েকে বিচাৰে। টু টেষ্ট মানে টেষ্ট কৰিব। ইয়'ৰ হাৰ্ট তোমাৰ হৃদয় বা তোমাৰ কলিজা টেষ্ট কৰিব বিচাৰে। শ্বি থিংছ তাই ভাবে। ডেট মানে যে। ইয়'ৰ হাৰ্ট তোমাৰ হৃদয়। ইজ ভেৰি চুইট বৰ মিঠা। বিকজ কাৰণ। ইউ ইট তুমি খোৱা। ৰ'জ আপেলছ এভৰি ডে মানে হৈছে সদায়। মানে তাই ভাবে যে তুমি প্ৰতিদিনে ৰ'জ আপেল খোৱা সেইকাৰণে তোমাৰ হৃদয়খন বৰ মিঠা। সেইকাৰণে তাই তোমাৰ হৃদয়খন টেষ্ট কৰিব বিচাৰে বা খাব বিচাৰে। দ্য মাংকি ৱাজ স্লাইটলি ৱৰিড। স্লাইটলি মানে হৈছে অলপ আৰু ৱৰিড মানে হৈছে চিন্তা কৰিছিল। মানে বান্দৰটোৰ অলপ চিন্তা হৈছিল। বাট হি কুইকলি থট কিন্তু তেওঁ সোনকালে চিন্তা কৰিছিল। অৱ এন আইডিয়া এটা বুদ্ধি বা এটা ধাৰণা চিন্তা কৰিছিল। বান্দৰটোৰ মনত এটা বুদ্ধি আহিছিল। এতিয়া বান্দৰটোৱে কৈ আছে। বাট মাই হাৰ্ট ইজ নট উইথ মি। কিন্তু মোৰ হৃদয় বা মোৰ কলিজা মোৰ সৈতে নাই। আই হেভ কেপ্ট ইট ইন দ্য ট্ৰী। মই এইটো গছত থৈ আহিছোঁ বা মই এইটো গছত এৰি থৈ আহিছোঁ। লেটছ গ' ব'লা আমি যাওঁ। বেক বেক মানে হৈছে উভতি। ব'লা আমি উভতি যাওঁ। এণ্ড ব্ৰিং ইট আৰু এইটো লৈ আহোঁ। ব্ৰিং মানে হৈছে অনা। এতিয়া ঘঁৰিয়ালটোৱে কৈ আছে। ইজ ইট চ' হয় নেকি? লেটছ গ' ব'লা আমি যাওঁ। বেক দেন তেনেহ'লে ব'লা আমি উভতি যাওঁ। অন ৰিচিং দ্য বেংক। বেংক মানে হৈছে নদীৰ পাৰ। নদীৰ পাৰত উপস্থিত হৈ। দ্য মাংকি জাম্পড বান্দৰটোৱে জঁপিয়াইছিল। অনটু ইট মানে ইয়াৰ ওপৰত। বান্দৰটোৱে নদীৰ পাৰত জঁপিয়াইছিল। এণ্ড ক্লাইম্বড আপ আৰু বগাইছিল। দ্য ট্ৰী গছটো বগাইছিল। বান্দৰটোৱে নদীৰ পাৰত জঁপিয়াইছিল আৰু গছত উঠিছিল। এতিয়া বান্দৰটোৱে কৈ আছে। হা 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 আই ডোন্ট কিপ মাই হাৰ্ট ইন দ্য ট্ৰী। মই গছত মোৰ
কলিজা বা হৃদয় ৰখা নাই। ইট ইজ উইথ মি, এইটো মোৰ সৈতে আছে। আই শুড নট হেভ বিলিভড ইউ, মানে মোৰ তোমাক বিশ্বাস কৰা উচিত নাছিল। আই ডোণ্ট নিড, মোৰ প্ৰয়োজন নাই। নিড মানে হৈছে প্ৰয়োজন। এ ফ্ৰেণ্ড, এজন বন্ধুৰ। লাইক ইউ, তোমাৰ নিচিনা। প্লিজ গ' এৱে, অনুগ্ৰহ কৰি আঁতৰি যোৱা। দ্য ক্ৰক'ডাইল ৱাজ ছেড, ছেড মানে হৈছে দুখী, মানে ঘঁৰিয়ালটো দুখী হৈ পৰিছিল। টু লছ মানে হেৰুৱাই। হিজ ফ্ৰেণ্ডশ্বিপ, তেওঁৰ বন্ধুত্ব। উইথ দ্য মাংকি, বান্দৰটোৰ সৈতে। বান্দৰটোৰ সৈতে বন্ধুত্ব হেৰুৱাই ঘঁৰিয়ালটো দুখী হৈ পৰিছিল।